নমস্কাৰ জিকে হাব বাই কাবেৰীলৈ সকলোকে স্বাগতম। মই কাবেৰী হাজৰিকা। আজিৰ এই ভিডিঅ'টোত মই অসমৰ এখন প্ৰধান নদী ব্ৰহ্মপুত্ৰৰ বিষয়ে আলোচনা কৰিম। আশা কৰোঁ মোৰ ভিডিঅ'টো চাই আপোনালোক উপকৃত হ'ব। আৰু যদি মোৰ ভিডিঅ'বোৰ চাই আপোনালোকে ভাল পায় প্লিজ মোৰ ভিডিঅ'বোৰ লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আহক আমি বিষয়বস্তুটো আলোচনা কৰোঁ। কুৱেশ্যন নম্বৰ 1, দ্য ৰিভাৰ ব্ৰহ্মপুত্ৰ অৰিজিনেটছ ফ্ৰম হুইচ অফ দ্য ফলোইং চ'ৰ্চেছ? ব্ৰহ্মপুত্ৰ নদীখন তলত দিয়া কোনটো উৎসৰ পৰা উৎপত্তি হৈছে? অপশ্যনবোৰ হৈছে অপশ্যন এ মেলাম গ্লেছিয়াৰ, অপশ্যন বি গংগোত্ৰী গ্লেছিয়াৰ, অপশ্যন চি আংশী গ্লেছিয়াৰ, অপশ্যন ডি নান অফ দ্য এবভ। আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি আংশী গ্লেছিয়াৰ। ইট অৰিজিনেটছ ফ্ৰম দ্য আংশী গ্লেছিয়াৰ অফ দ্য মাউণ্ট কৈলাশ ৰেঞ্জ অন দ্য নৰ্দাৰ্ণ ছাইড অফ দ্য হিমালয়াছ ইন বুৰাং কাণ্ট্ৰি অফ টিবেট। এই ব্ৰহ্মপুত্ৰ নদীখন কৈলাশ পৰ্বতৰ যিটো আংশী গ্লেছিয়াৰ তাৰ পৰাই উৎপত্তি হৈছে আৰু ই হিমালয়ৰ উত্তৰ দিশত থকা টিবেটৰ যিটো বুৰাং প্ৰদেশ তাত অৱস্থিত। আৰ্লিয়াৰ ইট ৱাজ থট টু বি দ্য ছেমায়ুংডং গ্লেছিয়াৰ অৱ লেক মানসৰোবৰ। পূৰ্বতে ভবা হৈছিল যে ব্ৰহ্মপুত্ৰ নদীখন মানসৰোবৰৰ যিটো ছেমায়ুংডং গ্লেছিয়াৰ তাৰ পৰা উৎপত্তি হৈছে, কিন্তু বৰ্তমান এইটো সুনিশ্চিত কৰা হৈছে যে এইটো মাউণ্ট কৈলাশ ৰেঞ্জৰ যিটো আংশী গ্লেছিয়াৰ তাৰ পৰাহে উৎপত্তি হৈছে। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য টোটেল লেন্থ অফ দ্য ব্ৰহ্মপুত্ৰ ৰিভাৰ? ব্ৰহ্মপুত্ৰ নদীৰ সৰ্বমুঠ দৈৰ্ঘ্য কিমান? অপশ্যনবোৰ হৈছে অপশ্যন এ 3500 কিলোমিটাৰ, অপশ্যন বি 3969 কিলোমিটাৰ, অপশ্যন চি 2700 কিলোমিটাৰ, অপশ্যন ডি নান অফ দ্য এবভ। আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 3969 kilometers. According to the latest data, the river is 3969 kilometers long. Earlier, it was indicated that its length ranged from 2916 to 3364 kilometers. নতুন তথ্য অনুসৰি ব্ৰহ্মপুত্ৰ নদীখন 3969 কিলোমিটাৰ দীঘল বুলি জানিব পৰা গৈছে। পূৰ্বতে ইয়াৰ দৈৰ্ঘ্য 2916 কিলোমিটাৰৰ পৰা 3364 কিলোমিটাৰ বুলি ভবা হৈছিলে। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য টোটেল লেন্থ অফ দ্য ব্ৰহ্মপুত্ৰ ৰিভাৰ ইন ইণ্ডিয়া? ভাৰতবৰ্ষত ব্ৰহ্মপুত্ৰৰ সৰ্বমুঠ দৈৰ্ঘ্য কিমান ভাৰতবৰ্ষৰ ভিতৰত? অপশ্যনবোৰ হৈছে অপশ্যন এ 916 কিলোমিটাৰ, অপশ্যন বি 1800 কিলোমিটাৰ, অপশ্যন চি 3969 কিলোমিটাৰ, অপশ্যন ডি 2900 কিলোমিটাৰ। আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 916 কিলোমিটাৰ। The total length of the Brahmaputra in India is 916 kilometer. ভাৰতবৰ্ষৰ ভিতৰত ব্ৰহ্মপুত্ৰ নদীৰ দৈৰ্ঘ্য হৈছে 916 কিলোমিটাৰ, অৰ্থাৎ ভাৰতবৰ্ষৰ মাজেদি ব্ৰহ্মপুত্ৰ নদীখন 916 কিলোমিটাৰ অতিক্ৰম কৰিছে। নেক্সট কুৱেশ্যন, দ্য লেন্থ অফ দ্য ব্ৰহ্মপুত্ৰ উইদিন আছাম ইজ? অসমৰ মাজেদি বৈ যাওঁতে ব্ৰহ্মপুত্ৰ নদীয়ে কিমান দূৰত্ব অতিক্ৰম কৰিছে? অপশ্যনবোৰ হৈছে অপশ্যন এ 920 কিলোমিটাৰ, অপশ্যন বি 916 কিলোমিটাৰ, অপশ্যন চি 2880 কিলোমিটাৰ, অপশ্যন ডি 640 কিলোমিটাৰ। আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 640 কিলোমিটাৰ। দ্য টোটেল লেন্থ অফ দ্য ব্ৰহ্মপুত্ৰ ৰিভাৰ উইদিন আছাম ইজ 640 কিলোমিটাৰ। অসমৰ মাজেদি বৈ যাওঁতে ব্ৰহ্মপুত্ৰ নদীখনে 640 কিলোমিটাৰ দৈৰ্ঘ্য অৰ্থাৎ দূৰত্ব অতিক্ৰম কৰিছে। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য নেম অফ দ্য ব্ৰহ্মপুত্ৰ ৰিভাৰ ইন টিবেট? তিব্বতত ব্ৰহ্মপুত্ৰ নদীখনৰ নাম কি? অপশ্যন এ দিহাং, অপশ্যন বি চিয়াং, অপশ্যন চি চাংপো, অপশ্যন ডি যমুনা। আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি চাংপো। দ্য ব্ৰহ্মপুত্ৰ ইজ ন'ন বাই ডিফাৰেণ্ট নেমছ ইন ডিফাৰেণ্ট ৰিজিয়নছ। ব্ৰহ্মপুত্ৰ নদীখনে পৃথক পৃথক ঠাইত বেলেগ বেলেগ নাম লৈছে, বেলেগ বেলেগ ঠাইত বেলেগ বেলেগ নাম লৈছে। ইয়াৰলুং চাংপো অৰ চাংপো ইন টিবেট, দিহাং অৰ চিয়াং ইন অৰুণাচল, দ্য ব্ৰহ্মপুত্ৰ অৰ লুইট ইন আছাম, যমুনা ইন বাংলাদেশ। তিব্বতত ব্ৰহ্মপুত্ৰ নদীখনক ইয়াৰলুং চাংপো বা চাংপো বুলি জনা যায়, অৰুণাচলত দিহাং বা চিয়াং বুলি জনা যায়, আৰু অসমত প্ৰৱেশ কৰি ব্ৰহ্মপুত্ৰ নাম লৈছে আৰু লগতে লুইট বুলিও জনা যায়, আৰু বাংলাদেশত যমুনা বুলি জনা যায়। নেক্সট কুৱেশ্যন, বাই হুইচ নেম ডাজ দ্য ব্ৰহ্মপুত্ৰ ৰিভাৰ এণ্টাৰ্ছ ইন ইণ্ডিয়া? ভাৰতত প্ৰৱেশ কৰোঁতে ব্ৰহ্মপুত্ৰ নদীখনে কি নাম লৈছে? অপশ্যনবোৰ হৈছে অপশ্যন এ লোহিত, অপশ্যন বি চিয়াং, অপশ্যন চি ইয়াৰলুং চাংপো, অপশ্যন ডি যমুনা। আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি চিয়াং। দ্য ব্ৰহ্মপুত্ৰ ৰিভাৰ ইজ ন'ন এজ দ্য চিয়াং when it enters India from Tibet Autonomous Region of China.
চীনৰ তিব্বত স্বায়ত্তশাসিত অঞ্চলৰ পৰা ভাৰতত প্ৰৱেশ কৰোঁতে ব্ৰহ্মপুত্ৰ নদীখনে চিয়াং নাম লৈছে। নেক্সট কুৱেশ্যন, বাই হুইচ নেম দ্য ৰিভাৰ ব্ৰহ্মপুত্ৰ ইজ ন'ন ইন দ্য প্লেইনছ অৱ অৰুণাচল প্ৰদেশ। ভাৰতত প্ৰৱেশ কৰি অৰুণাচল প্ৰদেশ পোৱাৰ পিছত ব্ৰহ্মপুত্ৰ নদীখনে কি নাম লৈছে? অপশ্যনবোৰ হৈছে অপশ্যন এ দিহাং, অপশ্যন বি চিয়াং, অপশ্যন চি ইয়াৰলাং চাংপো, অপশ্যন ডি যমুনা। আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ দিহাং। দ্য ব্ৰহ্মপুত্ৰ ৰিভাৰ এণ্টাৰ্ছ ইণ্ডিয়া ইন দ্য ষ্টেট অৱ অৰুণাচল প্ৰদেশ বাই দ্য নেম চিয়াং। এজ ইট ৰিচেছ দ্য প্লেইনছ অৱ অৰুণাচল প্ৰদেশ ইট ইজ কল্ড দিহাং। ভাৰতত প্ৰৱেশ কৰি প্ৰথম অৰুণাচল প্ৰদেশত সোমোৱাৰ লগে লগে ব্ৰহ্মপুত্ৰৰ নাম লৈছে চিয়াং। তাৰ আগতেতো চাংপো বুলি জনা গৈছিলে, তাৰপিছত চাংপোৰ পৰা নাম লয় চিয়াং, আৰু তাৰপিছত যেতিয়া অৰুণাচলৰ সমভূমি পায়হি, সমতল পায়হি, তেতিয়া সেই চিয়াঙৰ ঠাইত ইয়াৰ নাম হৈ যায় দিহাং। নেক্সট কুৱেশ্যন, হুৱেৰ ইজ দ্য দিহাং ৰিভাৰ ন'ন এজ ব্ৰহ্মপুত্ৰ। এই দিহাং নদীখনে কেতিয়া ব্ৰহ্মপুত্ৰ নামেৰে জনা যায়? অপশ্যনবোৰ হৈছে অপশ্যন এ শদিয়া, অপশ্যন বি অৰুণাচল প্ৰদেশ, অপশ্যন চি পাছিঘাট, অপশ্যন ডি আনিনি। আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ শদিয়া। হুৱেন দ্য দিহাং ৰিভাৰ ৰিচেছ শদিয়া, এ টাউন অফ তিনচুকীয়া ডিষ্ট্ৰিক্ট of Assam, it meets with the Dibang and Lohit rivers and it takes the name the Brahmaputra. এই দিহাং নদীখনে যেতিয়া অসমত প্ৰৱেশ কৰি তিনচুকীয়া জিলাৰ শদিয়া নামৰ সেই টাউনখনত উপস্থিত হয়, তেতিয়া ই দিবাং আৰু লোহিত নামেৰে আন দুখন নদীৰ লগত লগ লাগে, আৰু তাৰপিছতে এই নদীখনে ব্ৰহ্মপুত্ৰ নাম লয়। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য মিনিং অফ দ্য ৱৰ্ড ব্ৰহ্মপুত্ৰ। ব্ৰহ্মপুত্ৰ শব্দটোৰ অৰ্থ কি? অপশ্যনবোৰ হৈছে অপশ্যন এ ছান অফ নেচাৰ, অপশ্যন বি ছান অফ মুন, অপশ্যন চি ছান অফ গড, অপশ্যন ডি ছান অফ শিৱ। আৰু শুদ্ধ উত্তৰটো হৈছে ছান অফ গড। দ্য ব্ৰহ্মপুত্ৰ ইজ এ সংস্কৃত ৱৰ্ড হুইচ মিনছ ছান অফ গড অৰ ছান অফ ব্ৰহ্মা। ব্ৰহ্মপুত্ৰ শব্দটো হৈছে এটা সংস্কৃতৰ শব্দ, আৰু ইয়াৰ অৰ্থ হৈছে ভগৱানৰ পুত্ৰ, অৰ্থাৎ ব্ৰহ্মপুত্ৰ মানে ব্ৰহ্মাৰ পুত্ৰ। নেক্সট কুৱেশ্যন, হুইচ ইজ দ্য লাৰ্জেষ্ট ট্ৰিবিউটাৰী অফ দ্য ৰিভাৰ দ্য ব্ৰহ্মপুত্ৰ। তলত দিয়া উপনদীবোৰৰ ভিতৰত ব্ৰহ্মপুত্ৰৰ আটাইতকৈ ডাঙৰখন উপনদী কি? অপশ্যনবোৰ হৈছে অপশ্যন এ মানস, অপশ্যন বি সোৱণশিৰি, অপশ্যন চি জীয়াভৰলী, অপশ্যন ডি কপিলী। আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি সোৱণশিৰি। সোৱণশিৰি ৰিভাৰ অৰিজিনেটছ ইন টিবেট প্লেটিউ এণ্ড এণ্টাৰ্ছ ইণ্ডিয়া থ্ৰু মিৰি হিলছ। ইট ইজ দ্য লাৰ্জেষ্ট ট্ৰিবিউটাৰী অফ দ্য ব্ৰহ্মপুত্ৰ ৰিভাৰ। সোৱণশিৰি নদীখন তিব্বত মালভূমিৰ পৰা উৎপত্তি হৈ মিৰি পাহাৰৰ হৈ আহি অসমত প্ৰৱেশ কৰিছে, আৰু ই হৈছে ব্ৰহ্মপুত্ৰৰ আটাইতকৈ ডাঙৰ উপনদী। বন্ধুসকল, আজিৰ ভিডিঅ'টোত ইমানেই। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোক উপকৃত হ'ব, আৰু যদি মোৰ ভিডিঅ'বোৰ চাই আপোনালোকে ভাল পায়, প্লিজ মোৰ ভিডিঅ'বোৰ লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।